পচলাৰ পানী আপোনালোকে এনেকৈ খালী পেটত খাই পাইছেনে? এবাৰ ট্ৰাই কৰি চাওক। আইপা এটাক একবাৰ শুনিলোঁ টুংকাল গালা। মই ৰাতি তেনেকৈ ডাকি ৰাখিছিলোঁ। এতিয়া মই ৰাতিপুৱাতে এটা বাউলত উলিয়াই লৈছোঁ। বহুতে চাপা পানী ওলায়। আৰু এতিয়া মই চেকনিডালৰ সহায়ে ধুনীয়াকৈ চেকি লৈছোঁ। 2টা গিলাচত বাকি লৈছোঁ আৰু খালী পেটত মই খাই দিছোঁ। আৰু বহুত ভাল, আমাৰ শৰীৰটো চাফা কৰাত সহায় কৰে। আৰু ভীমকপাক চপলাৰ আছেন তুলাং কামদা আপোনালোকৰ কিডনী ষ্টনৰ প্ৰব্লেম থাকিলে নিমখতে ভাল হয় বুলি আমাৰ আগতে ককা আইতাই আমাক ধুনীয়াকৈ বুজাই দিছিলে আৰু আমাক খাবও দিছিলে। এতিয়া যিহেতু মই সেইটো মনত পৰিলোঁ আৰু আমাৰ হাজবেণ্ডে ভীমকলৰ হেৰি আছিলে, সেইটো কলখিনি ধুনীয়াকৈ পকি চকি দেখিছে, বাদুলি খাই শেষ কৰিলে। আৰু যিহেতু আমি ভীমকল সিমান ভিতৰৰ অংশসোপা গুটি থকাৰ কাৰণে সিমান আমি ভাল নাপাওঁ, সেইটো কাৰণে বাদুলি খাওঁ বুলি তেনেকৈ ৰাখি দিছিলোঁ। কিন্তু মই হঠাতে মনত পৰিলে। তাৰপিছত মিষ্টাৰক ক'লোঁ, মিষ্টাৰ কৈছে হয় সেইটো পানীটো বহুত ভাল, ময়ো শুনিছোঁ বোলে। আৰু এবাৰ ময়ো খাই পাইছোঁ বোলে, তাৰ মায়ে খুৱাইছিলে হেনো। তাৰপিছত সিও কৈছে সেইটো এবাৰ আকৌ আমি খাব লাগিব, সেইটো বহুত ভাল পানী হয়, সেই বুলি আমাৰ হাজবেণ্ডে আমাৰ মিষ্টাৰে কাটি লৈছে ধুনীয়াকৈ। আৰু পচলাটো বহুত ডাঙৰ আছিলে, যিহেতু ভীমকল হয়, ভীমকল বহুত ডাঙৰ। পচলাটো এনেকৈ আপোনালোকে ধুনীয়াকৈ এনেকৈ মাজৰ অংশসোপা এনেকৈ উলিয়াই ল'ম। আজি মই যিহেতু মিক্সিঙত কথা পাতিছোঁ, মিক্সিঙতো পাতিম আজি। আৰু এনেকৈ আপোনালোকে উলিয়াই ল'ব ভিতৰৰ অংশটো। sampai nula joko lapa kola majodok sopaladum kutung gela orok ta sampai majodam ajoko sampai nulu major অংশ পা এনেকৈ উলিয়াই ল'ব। এনেকৈ উলিয়াই লৈ পিনে ভিতৰত আপোনালোকে পচলা এনেকৈ ভিতৰৰ অংশসোপা আপোনালোকে উলিয়াই ল'ব। তাৰপিছত তাত কি কি বস্তু ভিতৰত দিব লাগিব সেইটো আপোনালোকক ক'ম। তাৰপিছত ধুনীয়াকৈ ৰাতিপুৱাতে আপোনালোকে চাবচোন চপলাৰ পৰা ধুনীয়াকৈ চাপা পানী ওলাই থাকে। সম্পূৰ্ণলৈ একবাৰকৈ ট্ৰাই লাগালাং আৰু মোলোক শৰীৰ চব একো চাপা নাম লগাং দূৰ সহায় দামদা আৰু যিকোনো বেমাৰেই হওক সেইটো ভাল হয় বুলি কয় সেইটো পানীটো খালে। এতিয়া মই ইয়াতে লৈছোঁ মেথি গুটি, জিৰা আৰু কালা জিৰা লৈছোঁ আৰু মিষ্টি চেনি লৈছোঁ। সেইখিনি এতিয়া মই ভিতৰত দি দিম। এনেকৈ দি দিব আপোনালোকে। এতিয়া ধুনীয়াকৈ মিষ্টাৰে কলপাত কাটি লৈছে। কলপাতখিনি যিহেতু ৰাখি থ'ব লাগিব, নহ'লে তাত পৰুৱা চৰুৱা আৰু বেয়া বস্তু ধূলি বালি সোমাব, সেইটো কাৰণে ৰাখি ৰখাটো বহুত প্ৰয়োজন। এনেকৈ আপোনালোকে ৰাখি ৰাখিব। gangkanopo kamannoko langgela gangkanopo yumot dakhil malang akama yumbunga dakhimapado malamang duli bali aye এনেকৈ আপোনালোকে ধুনীয়াকৈ কলপাত দি ৰাতি তেনেকৈ বান্ধি ৰাখিব। এতিয়া যিহেতু গধূলি হৈ গ'ল, যিহেতু আন্ধাৰ হৈ গ'ল ভিডিঅ' কৰোঁতে তাৰপিছত মই ৰাতিপুৱাতে আপোনালোকক দেখুৱাম। এতিয়া ধুনীয়াকৈ বান্ধি ৰাখিম। এনেকৈ ধুনীয়াকৈ আপোনালোকে বান্ধি ল'ব যাতে তাত বেয়া বস্তু ধূলি বালি নোসোমায়, সেইটো আপোনালোকে মন কৰিব। এতিয়া ধুনীয়াকৈ বান্ধি লোৱাৰ পিছত ওপৰত এনেকৈ ডখুৱা এটা দি ৰাখিলোঁ। চাম্পানুলো কাংকানকো মালা ৰকম পাকা লাংগো। আজি নেক্সট ডে মই ৰাতিপুৱা ব্ৰাছ কৰি মেলি বাৰীলৈ আহিলোঁ। এতিয়া মই ধুনীয়াকৈ আপোনালোকক উলিয়াই মেলি দেখুৱাম আৰু ড্ৰপৰ বস্তু হয়। আৰু কি মজা ধুনীয়াকৈ চাপা পানী ওলাই আছে দেখিছে। চেম্পল কাংকানৰ পৰা কপাক দককৈ মানে আছিল না ৰুদা, বহুত ধুনীয়া চাপা পানী হয়। এনেকৈ আপোনালোকে ট্ৰাই কৰি চাব এবাৰ। আমাৰ শৰীৰটোৰ কাৰণে কিমান ভাল, বহুত ভিটামিন থাকে ইয়াতে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। আমাৰ শৰীৰত যিমানখিনি বেমাৰ থাকে আৰু বহুত বেমাৰৰ কাৰণে ভাল হয় বুলি পচলা লগ আছেন তুই মই আপুনি বেমাৰে আই দাম দা বাউলত উলিয়াই লৈছে হেতাডালৰ সহায়েৰে। আপোনালোকে এনেকৈ পানীখিনি উলিয়াই ল'ব। দেখিছে বহুত চাপা পানী হয়। এনেকৈ মই উলিয়াই লৈছোঁ। আমাৰ ঘৰতে থকা বস্তুৱে আৰু এনেকৈ ঘৰুৱা পদ্ধতিৰে আমাৰ যিকোনো বেমাৰে ভাল হ'লে মানে তাতকৈ আৰু ভাল কথা একোৱেই নাই। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। নোলাজুলাকো নাম ইকালা tinggal kalang আপোনালোকে উকুমলৈ দুটা পচলাঙে নোলাই পায়নে লিজালম পায়ে মোলোক কাপোৰ বেমাৰকপে আইৰাম না দুটা দেখিছে বহুত ধুনীয়াকৈ উলিয়াই ল'লোঁ। আৰু 2টা গিলাচ লৈছোঁ। গিলাচত মই ধুনীয়াকৈ চেকনিডালৰ সহায়েৰে চেকি ল'ম। কাংকানকো চেকিলা নলো তোলাং যাতে তাত পৰুৱা চৰুৱা সোমাই নাথাকে, সেইটো কাৰণে মই চেকি লৈছোঁ। এনেকৈ ধুনীয়াকৈ চেকি ল'ব। এনেকৈ চেকি লৈ এতিয়া মই ৰাতিপুৱাতে খালী পেটতে খাই দিম। বহুত চাপা পানী হয়। 2টা গিলাচ উলিয়াই ল'লোঁ। এতিয়া মই মিষ্টাৰে খাই ল'ব। পেটটোত যদি আপোনালোকে চৰ্বিটো বেছি হ'লে চৰ্বি কমাত সহায় কৰে।
এতিয়া হাজবেণ্ডে খাইহে কৰিলে, ময়ো এতিয়া ট্ৰাই কৰি চাইছোঁ। বহুত ভাল লাগে খাই, আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু ভিডিঅ'টো কেনেকুৱা বুলি জনাব। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই, কাপা কাটন লুবিলা।